কৰ্তব্যবাণীৰ কথা তোমাৰতো অবিদিত নহয়। হয় মহাৰাজ। এই দুখন হাতেৰেই এটা কৰি 6টি সন্তানক মই কৰিলো নিধন। দাদা দাদা আছোৱাচোন। ধুনীয়া পখিলা নহয়নে? মোক এই পখিলাটো ধৰি দিয়াচোন। জানা দাদা, তোমালৈ মোৰ সদায়ে মনত পৰে। দৈৱকী, তুমি মোক যিমানেই অত্যাচাৰ নকৰা লাগে, মই এই কথা পাহৰি নাযাওঁ যে মই তোমাৰ স্নেহৰ ভগ্নী। স্নেহৰ ভগিনী? তই মোৰ স্নেহৰ ভগ্নী যে তই মোৰ প্ৰাণ সন্তাৰ জন্মদাত্ৰী। এতিয়াও যে তুমি জীয়াই আছা, এতিয়াও যে তোমাৰ মঙহ কাটি শিয়াল কুকুৰক ভক্ষণ কৰোৱা নাই। দাদা ক্ষমা কৰিবা ৰাজন, জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। ভগদেৱ, দাদা, কৃষ্ণ, এই ধৰাৰ মধ্যত দুষ্টক দমন আৰু শান্তক পালনৰ উদ্দেশ্যে মই ধৰিছোঁ অৱতাৰ। কিন্তু দাদা, তথাপিও আজি পৰ্যন্ত মই কংসক নিধন কৰি মই মোৰ পিতা মাতাক উদ্ধাৰ কৰিব পৰা নাই। দাদা, কৃষ্ণ, নপৰেনে মনত তোমাৰ মথুৰা নগৰীলৈ? নপৰেনে মনত তোমাৰ পিতৃ মাতৃলৈ? অহংকাৰী দুৰাচাৰী কংসৰ কবলৰ পৰা পিতা মাতাক উদ্ধাৰ কৰিবলৈ বোলা দাদা, যাওঁ আমি মথুৰা নগৰে। সঁচা ভাই কৃষ্ণ, পিতৃ মাতৃৰ চৰণ দৰ্শন পুত্ৰৰ বাবে যে কিমান প্ৰয়োজন। নিজ পুত্ৰৰ মুখ চাবৰ হেতু সকলো পিতৃ মাতৃয়ে কৰে কামনা। অন্যহাতে অত্যাচাৰী কংসৰ পোতাশালত বন্দী আমাৰ পিতা মাতাই পাইছে কত দুখ যন্ত্ৰণা। যদি আমি অত্যাচাৰী কংসক বন্ধ কৰোঁ, তেন্তে কোনোদিন নাপাব মথুৰাবাসীয়ে অলপো শান্তি, আৰু কোনোদিন নাপাব আমাৰ পিতা মাতাই অলপো মুক্তি। কিন্তু দাদা, কৃষ্ণ, কি বুলি যাম আমি মথুৰা নগৰে? মনে কিন্তু কয় এই মুহূৰ্ততে প্ৰৱেশ কৰি মথুৰা নগৰে সাক্ষাৎ কৰি পিতা মাতাক পলুৱাওঁ মনৰ হেঁপাহ। মথুৰাৰ বাসীৰ দুখ যান্ত্ৰণা দেখি মন মোৰ অতিকে চঞ্চল। তাৰ বাবে তুমি চিন্তা নকৰিবা কৃষ্ণ, আমি অচিৰতেই গমন কৰিম মথুৰা নগৰে, আৰু যিদিনাই প্ৰৱেশিম আমি মথুৰা নগৰে অত্যাচাৰী কংসক বধ কৰি উদ্ধাৰ কৰিম আমাৰ পিতা মাতাক। কিন্তু কেনেদৰে এৰি গুচি যাম কৃষ্ণ আমাৰ পালিত পিতা মাতাক? দাদা, কৃষ্ণ, পালিত পিতা মাতাক অৱতাৰণা কৰিলে অপৰাধ হ'ব আমাৰ। সেই হেতুকে মনৰ অব্যক্ত ভাৱ ব্যক্ত কৰি সকলো সত্য কথা জনাব লাগিব আমাৰ বিদায়ৰ খবৰ। দাদা, কৃষ্ণধন, গকুল আমাৰ প্ৰিয় নগৰ। সেই হেতুকে গকুলবাসীকো জনাব লাগিব আমাৰ বিদায়ৰ বাতৰি। বাৰু এলিয়া ব'লা কৃষ্ণ, তোমাৰ ৰাধাই তোমালৈ বৃন্দাবনত বাট চাই আছে চাগৈ। পিছে কৃষ্ণ, দাদা, ৰাধাক কিন্তু বিদায় দিবলৈ নাপাহৰিবা। তুমিও যে আৰু দাদা, বাৰু ব'লা এতিয়া। মথুৰাৰ সম্ৰাট, নাম মোৰ কংসৰাজ। কালকেতু মহাৰাজ, জৰাখণ্ড পান আদি নিপতিসকলে মোক এই মিত্ৰ বুলি কৰিছে স্বীকাৰ। অন্যহাতে ভাৰতৰ প্ৰায় ৰাজন্যবৰ্গই মোক এই শ্ৰেষ্ঠ বুলি শ্ৰেষ্ঠতৰ আসনত
কৰিছে অধিষ্ঠিত কিন্তু কিন্তু কালকেতো মহারাজ তথাপিতো মোৰ মনত অলপ শান্তি নাই মহারাজ দৈৱকী ভগিনী দৈৱকীৰ বিবাহৰ দিনা হোৱা সেই দ্ৰব্য পানীৰ কথা তোমাৰতো অবিদিত নহয় হয় মহারাজ এই দুখন হাতেৰেই এটা 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 কৰি সতী সন্তানক মই কৰিল নিধন কিন্তু তথাপিতো গকুলত সেই ৰামকৃষ্ণ কেনেদৰে থাকিল জীয়াই সি যে মোৰ বাবে এতিয়াও দুৰ্বুদ্ধ বুজিছো এয়া সকলোটি দেৱতাৰ চালনা মহারাজ ইয়াৰ মূলতেই হ'ল বসুদেৱ আৰু দৈৱকী মহারাজ পাইছো সম্ভেদময় বসুদেৱ দৈৱকীয়ে প্ৰতাৰণা কৰি লুকুৱাই থলে গকুলত সেই ৰামকৃষ্ণ বুজিছো কালকেতো মহারাজ প্ৰতাৰণা ভীষণ প্ৰতাৰণা কৰিলে এই বসুদেৱ দৈৱকীয়ে হয় মহারাজ কিন্তু এই ৰামকৃষ্ণ কিন্তু সামান্য বালকে নহয় কালকেতো মহারাজ ভাবা অঘা অঘা বকা বকা ধেনুকা আৰু 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 সেই পুতনাকো সিহঁতি কৰিলে নিধন মহারাজ হাজাৰ চেষ্টা কৰিও মই সিহঁতক আজি পৰ্যন্ত বধ কৰিব পৰা নাই এই ৰামকৃষ্ণই হ'ব নেকি মৃত্যুদাতা মোৰ এই ৰামকৃষ্ণই হ'ব নেকি মৃত্যুদাতা মোৰ নাই মহারাজ নাই নাই অসম্ভৱ মহারাজ শংকৰ মৃত্যু অসম্ভৱ মই যিকোনো উপায়েৰে ৰামকৃষ্ণকে কৰিম নিধন কিন্তু মহারাজ এইবার এই কালকে তোকে আপনি কর কর্পণ নারায়ণ ও হে নারায়ণ 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 আহক দেৱৰীষি প্ৰণাম গ্ৰহণ কৰক কল্যাণমস্তু মহাৰাজৰ জয় হওক পিছে আপোনাক আজি ইমান চিন্তাম্বিত যেন দেখিছোঁ কিয় ৰাজন এৰা দেৱৰীষি এই গকুলৰ ৰামকৃষ্ণৰ পৰা মোৰ অলপো শান্তি নোহোৱা হৈছে মহাৰাজ সিহঁতে মোৰ বহুতো বীৰ সেনা কৰিলে নিধন মোৰ চকুৰ নিদ্ৰা সিহঁতে কৰিলে হৰণ কি উপায়েৰে দেৱৰীষি এই ৰামকৃষ্ণক মই কৰিম নিধন মহাৰাজ দেৱৰীষি ৰামকৃষ্ণক নিধন কৰাটো একেবাৰেই সহজ আপোনাৰ দৰে এজন বীৰ থাকোঁতে অন্য বীৰৰ কোনো প্ৰয়োজনেই নাই দেৱৰীষি মই আপোনাৰ কথাৰ অৰ্থ একো বুজিব পৰা নাই মহাৰাজ কওক দেৱৰীষি আপুনি চতুৰ্দশী তিথিৰ দিনা ধেনু যজ্ঞৰ কৰক আয়োজন ধেনু যজ্ঞ হয় মহাৰাজ ধেনু যজ্ঞ আৰু সেই ধেনু যজ্ঞলৈ ৰামকৃষ্ণকো নিমন্ত্ৰণ কৰক ৰামকৃষ্ণক নিমন্ত্ৰণ হয় মহাৰাজ তেওঁলোক যেতিয়া আহিব তেতিয়া আপোনাৰ ৰাজকাৰেঙৰ তথা
ৰাজ্যৰ বীৰসকলৰ দ্বাৰা তেওঁলোকক বধ কৰিব পাৰিব ইয়াৰ বাহিৰে কিন্তু অন্য উপায় নাই মহাৰাজ শুনিলা কালকেতু মহারাজ দেৱৰীখিৰ উত্তম কথা কৰিছে চিকাৰ চতুৰ্দশী তিথিৰ দিনা ধেনু যজ্ঞ কৰি আয়োজন ৰাম কৃষ্ণক তালৈকে কৰি নিমন্ত্ৰণ ইয়াতেই সিহঁতক সমোলঞ্চে কৰিম নিধন 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 ধন্য ধন্য হে দেৱৰীখি মহাৰাজ দেৱৰীখি আপুনি অচিৰেই ধনুযজ্ঞৰ কৰক আয়োজন বেছ মই এতিয়া বিদায়হে মাগিলোঁ ভাল দেৱৰীখি নাৰায়ণ 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 ৰাম কৃষ্ণ এইবাৰ একেলগেতো মহারাজ কংসই যিখন জাল নিক্ষেপ কৰিম এই জালৰ পৰা ৰাম কৃষ্ণ সহজে নোৱাৰে যাব এই চিন্তাবোৰ দূৰ হ'ল আজিৰ পৰা বেছ কালকেতো মহারাজ যোৱা যোৱা এই আনন্দ ইয়াৰ এই আনন্দৰ মাত্ৰা তেতিয়াহে দুগুণে বৃদ্ধি হ'ব মহারাজ যেতিয়া ইয়াক সুৰাৰ লগত কৰিম উদযাপন যোৱা কালকেতো সুৰাৰ ব্যৱস্থা কৰা অল মহারাজ ৰাম কৃষ্ণ দৈৱবাণী সকলোবিলাক মই কৰিম বিফল বিশ্ব ধ্বংসকাৰী ধ্বংসময় মোৰ দ্বাৰা দৈৱবাণী বিফল হ'ব বিফল হ'ব বিফল হ'ব ৰাম কৃষ্ণ ৰাম কৃষ্ণক মই যিকোনো উপায়েৰে কৰিম নিধন কাৰণ কংসময় অবনীৰ ঈশ্বৰ চতুৰ্দশী তিথিৰ দিনা মহারাজ দিয়া কালকেতো সুৰা দিয়া দিয়া আৰু দিয়া মহারাজ দিয়া আৰু দিয়া মহারাজ দিয়া
কালকেতু মহারাজ কালকেতু মহারাজ সুৰাৰ সহিতে যদি নৃত্য গীত আৰু পবিত্ৰ হ'ব যোৱা যোৱা নৰ্তকীগণকে মাতি আনা ভাল মহারাজ দিয়া দিয়া সুৰা দিয়া মহারাজ সুন্দৰ অতি সুন্দৰ কালকেতু নাচা নাচা এই সুন্দৰী নৰ্তকীগণ কংসৰ মন প্ৰাণ তোমালোকৰ নৃত্যৰে জোৰ পেলোৱা নাচা নাচা হে নৰ্তকীগণ কংসৰ মন প্ৰাণ তোমালোকৰ নৃত্যৰে জোৰ পেলোৱা কালকেতু এই নৃত্য গীত বৰ উপাদে হৈছে দিয়া 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 সুৰা দিয়া দিয়া মহারাজ দিয়া আৰু সুৰা দিয়া নাচা নাচা কালকেতু মহারাজ বৰ সুন্দৰ কংসতকৈ সুখী আছে এই বিশ্ব ব্ৰহ্মাণ্ড কালকেতু মহারাজ দিয়া দিয়া সুৰা দিয়া কালকেতু অব মহারাজ যথেষ্ট হয়েছে দিয়া আৰু দিয়া কালকেতু কালকেতু মহারাজ তুমি মোৰ কেৱল সেনাপতিয়ে নহয় মহারাজ তোমাক তোমাক মই মথুৰা ৰাজ কংসই ভাতৃ হ'ব জ্ঞান কৰোঁ মই আপোনাৰ মহিমা বুজি পাওঁ মহারাজ দিয়া সুৰা দিয়া নাই নালাগে মহারাজ সুৰা দিয়া মহারাজ সুৰা দিয়া যথেষ্ট হয়েছে আৰু আৰু নালাগে মহারাজ দিয়া মোৰ আদেশ পালন কৰা তুমি তুমি মোৰ ভাতৃ হ'ব কালকেতু কালকেতু মহারাজ তুমি তুমি কেতিয়াবা মোৰ আভ্যন্তৰতে ভুমুকি মাৰি চাইছা কালকেতু কেতিয়াবা নহয় মহারাজ বহুবাৰ চাইছো বহুবাৰ চাইছা হয় মহারাজ কি দেখিছা কালকেতু মোৰ
আভ্যন্তৰত এটা 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 ভয়াতুৰ কাপোৰকে নহয় মহারাজ মৃত্যুৰ ভয়ত আতুৰ কিন্তু কিন্তু দ্বিধাগ্ৰস্ত এজন মানুহ উত্তম তুমি তুমি ঠিক দেখিছা কালকেতো মহারাজ মই যে বহুদিন নিদ্ৰা দেৱীৰ আলিংগনৰ পৰা বঞ্চিত মহারাজ মোক 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 নিদ্ৰা দেৱীক লাগে কালকেতো মহারাজ মোক মোক নিদ্ৰা দেৱীক লাগে মহারাজ মই বৰ ভাগৰি পৰিছোঁ কালকেতো মহারাজ তুমি কালকেতো মহারাজ তুমি মোৰ কাষতে থাকা হল মহারাজ মই খন্তেক জিৰণি ল'ব বিচাৰোঁ হল মহারাজ নাই নাই নালাগে নালাগে কালকেতো মহারাজ তুমি যোৱা হ্যাঁ, তুমি যোৱা মহারাজ তোমাক নিদ্ৰাৰ প্ৰয়োজন মই অকলেই জিৰণি ল'ম হল মহারাজ ভগিনী দৈবকী ভগিনী স্নেহৰ ভগিনী দৈবকী ৰাক্ষসী দৈবকী কোন দাদা 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 সৌ আছোৱাচোন ইমান ধুনীয়া পখিলা নহয়নে দাদা মোক এই পখিলাটো ধৰি দিয়াচোন পখিলা বৰ ধুনীয়া পখিলাটো মোক এইটো ধৰি দিয়া না তোক লাগে আচলি ভনীতি মই তোক এতিয়া পখিলাটো ধৰি দিম ৰবি ভনীতি ৰবি পখিলা ধৰিলো ভনীতি এইটো পখিলাটি সুকোমল তাৰ পাখি দুখনি ল মোৰ আচলি ভনীতি ল ভনীতি দৈবকী হা পখিলা দৈবকী
দাদা দাদা কোন মই দৈৱকী কোন অঁ দাদা মই দৈৱকী দৈৱকী মোৰ নিষিদ্ধ শৃংখলিত কাৰাগাৰ ভেদ কৰি তই কংসৰ প্ৰমোদ কক্ষলৈ কেনেকৈ আহিলি দৈৱকী? আজি এই দৈৱকীক কোনো কাৰাগাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰে দাদা। দৈৱকী অঁ দাদা আজি এই দৈৱকীক ন্যায় লাগে। ন্যায় অঁ ন্যায়। তুমি যিহেতু ৰজা, এগৰাকী সাধাৰণ নিৰপৰাধী প্ৰজা, তুমি ন্যায় দিব নোৱাৰিবানে দাদা? ক দৈৱকী, তোৰ অভিযোগ কাৰ বিৰুদ্ধে? প্ৰতিশ্ৰুতি দিছো ভগিনী, তাক মই চৰম শাস্তি প্ৰদান কৰিম। তেন্তে শুনা দাদা, মথুৰা ৰাজ কংসই এটিকৈ মোৰ 6টি সন্তানক বধ কৰিলে দাদা। ভগিনী মোৰ জীৱনলৈ সৰ্বনাশ মাতিলে। মোক আজি সেই কংসৰ বিচাৰ লাগে। বেশ, তোক তার বিচার লাগে। বেশ, ল তেন্তে এই তীক্ষ্ণ তরোয়াল তোর সন্তানক বধ কৰা সেই হত্যাকাৰীৰ জীৱন শেষ কৰি তোৰ হৃদয়ৰ দাবাগ্নি নিৰ্বাপিত কৰ। ল দৈৱকীয়ে অস্ত্ৰ শক্তিক বিশ্বাস নকৰে দাদা। দৈৱকী দৈৱকীয়ে বিশ্বাস কৰে আত্মিক শক্তিক। যদি সেই হয় তেন্তে কিয় আহিলি তই মোৰ কাষলৈ? মোৰ কেইটামান প্ৰশ্ন আছিল দাদা। প্ৰশ্ন? অঁ প্ৰশ্ন। কিহৰ প্ৰশ্ন দৈৱকী? জানা দাদা, তোমালৈ মোৰ সদায়ে মনত পৰে। দৈৱকী তুমি মোক যিমানেই অত্যাচাৰ নকৰা লাগে, মই এই কথা পাহৰি নাযাওঁ যে মই তোমাৰ স্নেহৰ ভগ্নী। স্নেহৰ ভগিনী? তই মোৰ স্নেহৰ ভগ্নী যে তই মোৰ প্ৰাণ সন্তাৰ জন্মদাত্ৰী? মোৰ ওপৰত তোমাৰ ইমানেই বিশ্বাস নাই দাদা। এটি দৈৱবাণীৰ কাৰণে তুমি তোমাৰ একমাত্ৰ ভগ্নীৰ মৰমকো তুমি পাহৰি গলা দাদা। মোৰ প্ৰতি কিয় ইমান নিষ্ঠুৰ হলা দাদা? কিয়?
দৈৱৰ দাস দৈৱকী কিন্তু কিন্তু দৈব যে ঈশ্বৰৰ দাস দাদা। লোকৰ মুখে শুনো ঈশ্বৰ হেনো ভকতৰ দাস, সঁচানে দৈৱকী? যদি যদি সেই কথা জানাই দাদা, তেন্তে তোমাৰ মৃত্যু ভয় কিয়? ৰক্ত মাংসৰে গঠিত দেহাবোৰ ৰজা হলেও ভৈছেচোন সাধাৰণ মানুহ দৈৱকী। তেন্তে তেন্তে সেই সাধাৰণ মানুহজন মোৰ অতি মৰমৰ দাদা। তুমি তুমি কিয় ইমান নিষ্ঠুৰ আৰু নিৰ্দয় হ'ব পাৰিলা দাদা? দৈৱবাণী দৈৱকী দৈৱবাণী। দাদা কংসৰ ভৱিষ্যতে ভাগ্যলিপি। ভাগ্যলিপি? আমি যিমানেই চেষ্টা নকৰোঁ কিয় দাদা, তুমি মই আমি সামান্য মানুহে বিধাতাৰ ভাগ্যলিপি সলনি কৰিব নোৱাৰো দাদা। দৈৱকী বিধাতাই ভাগ্যলিপি লিখে মানুহৰ কৰ্ম অনুসৰি। কৰ্ম? তেন্তে মই কি কৰ্ম কৰিলো যাৰ বাবে আজি মোৰ মৃত্যু হ'ব তোৰ অষ্টম সন্তানৰ হাতত? সেয়া তোমাৰ ভুল ধাৰণা দাদা। দৈৱকী তোমাৰ মৃত্যুদাতা মোৰ অষ্টম সন্তান নহয়। তোমাৰ মৃত্যুদাতা তোমাৰ কৰ্মফল, তোমাৰ দুৰাকাংক্ষা। কি মোৰ দুৰাকাংক্ষা? সময়ক নিয়ন্ত্ৰণ কৰাৰ দুৰ্বাৰ বাসনা। সময়কে নিয়ন্ত্ৰণ কৰা দুৰ্বাৰ বাসনা। কিন্তু ভগ্নী, সময় কোন ভগ্নী? সময় সনাতন, সময় শাশ্বত। সময়ৰ নাম কৃষ্ণ। সময়ৰ নাম কৃষ্ণ? সময়ৰ নাম কৃষ্ণ? তেতে সেই কৃষ্ণৰ হাততেই মোৰ মিলিব মৰণ। সেই মৃত্যু নহয় দাদা, সেই মৃত্যু যে অমৃত। মৃত্যু অমৃত মৃত্যু মা অমৃতংগময়, মৃত্যু মা অমৃতংগময়। মোৰ অজ্ঞানতা ক্ষমা কৰিবি ভৰিতি, মোৰ অজ্ঞানতাক ক্ষমা কৰি দিবি। দাদা তোমাৰ বাৰু মনত পৰেনে দাদা, এই যে বিবাহৰ দিনা বিদায়ৰ বেলাত আমি যে তোমাৰ চৰণ স্পৰ্শ কৰি সেৱা জনাইছিলো, দৈৱকী আৰু তুমি যে মোক আশীৰ্বাদ কৰিছিলা দাদা। দৈৱকী ৰবি, দৈৱকী মোৰ মনত পৰিছে দৈৱকী, মনত পৰিছে। দৈৱকী দৈৱকী দাদা সৰু
পরা ওতে ভানিতে দাদা না কান্দিবি স্নেহর ভানিতে দাদা ভানিতে এই আছে সকলের হবাই নহয় মোর স্নেহর ভানিতে 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 না কান্দিবি মোর আজলি প্রাণ ভরে করিস আর কি বাদ জয় জয় ময় হক তোর হুনার হংসার কিন্তু কিন্তু হে আশীর্বাদ তৈ মকি অভিজ্ঞাপনে ৰূপান্তৰিত হ'ল দাদা তৈ মকি হে আশীৰ্বাদ তৈ মকি অভিজ্ঞাপনে ৰূপান্তৰিত হ'ল তৈ মকি হৈ গ'ল সেই দৈৱকীৰ জীৱন যৌৱন হেৰাই গ'ল জীৱনৰ সমস্ত ৰং তৈ মকি তুমি মোক অভিশাপ কিয় দিলা দাদা তৈ মকি তুমি মোক অভিশাপ কিয় দিলা দাদা তুমি মোক অভিশাপ কিয় দিলা দাদা তৈ মকি কিয় তৈ মকি তৈ মকি তৈ মকি Daiwaki! 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 Kalakato! 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 মহারাজ Kalakato! মহারাজ তাই আহিছিল Kalakato! তাই আহিছিল! কোন তাই মহারাজ Daiwaki! Daiwaki! Daiwaki মোৰ ভগিনী মোৰ কাষলৈ আহিছিল! অসম্ভৱ মহাৰাজ নিষিদ্ধ কাৰাগাৰ ভেদি কেনেকৈ আহিব দৈৱকী আপোনাৰ ওচৰলৈ আহিছিল কালকেতো মহাৰাজ তাই মোৰ ওচৰলৈ দি থকা আহিছিল নাই মহাৰাজ অসম্ভৱ আপুনি হয়তো সপোন দেখিছে মহাৰাজ সপোন নহয় কালকেতো দি থকত আহিছিল মোৰ সন্মুখলৈ আহিছিল মোৰ পৰা তাই আশীৰ্বাদ বিচাৰিছিল মহাৰাজ যদি মোৰ কথা আপোনাৰ বিশ্বাস নহয় তেন্তে বলক কাৰাগাৰলৈ বন্দী দৈৱকীক বসুদেৱক তাতে প্ৰত্যক্ষ চকুৰে চাব বাছ সেয়া হওক বলা বলক মহাৰাজ চাওক মহাৰাজ মোৰ কথা মিছা নহয় এয়া বন্দী বসুদেৱ আৰু দৈৱকী বেশ বসুদেৱ দৈৱকীৰ অষ্টম সন্তান কি এতিয়াও জীৱিত আৰু তাৰ ভয়তেই আজি মহাপৰাক্ৰমী ৰাজা তুমি কম্পমান কিয় তুমি মোক প্ৰতাৰণা কৰিলা বসুদেৱ তুমি এটা বিশ্বাসঘাতক বিশ্বাসঘাতক মই নহয় ৰাজন প্ৰতাৰণা কৰিছা তুমি তোমাৰ প্ৰতিটো সন্তানে জন্ম মাত্ৰেই মোৰ হাতত তুলি দিম বুলি তুমি প্ৰতিজ্ঞা কৰিছিলা এতিয়া কোন নীতিমতে সেই প্ৰতিজ্ঞা ভংগ কৰিলা বসুদেৱ তোমাৰ মুখত নীতি বচন শুনি আজি মোৰ হাঁহি উঠিছে দাদা স্তব্ধ দৈৱকী স্তব্ধ নোৱাৰা কৰিব আজি কণ্ঠৰুদ্ধ মোৰ অষ্টম সন্তানহে আছিল তোমাৰ প্ৰাণবৈৰী তেনেস্থলত তুমি মোৰ সতী সন্তান কিয় হত্যা কৰিলা দাদা কিয় সাপৰ কোনো হৰবৰা নাই দাদা বসুদেৱ তুমি সেই কন্যা সন্তান ক'ত পাইছিলা সঁচাকৈয়ে তোমাৰ কন্যা সন্তান জন্মিছিল নে তুমি কি দেখিছিলা ৰাজন
মই সকলো বুজিব পাৰিছো তুমিয়েই এই গুপ্ত ষড়যন্ত্ৰৰ মূল হোতা দৈৱকীৰ কোলাত থকা সেই কন্যা সন্তান তুমি ক'ত পাইছিলা মিছা কথা মই নকওঁ কদাপি সেই কন্যা ৰত্ন আছিল নন্দৰাণী যশোদাৰ কি নন্দৰাণী যশোদাৰ দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা ৰত্ন আনি বসুদেৱে কংসৰ ঘৃতাহুতি কৰিলে প্ৰদান কিয় তুমি প্ৰতাৰণা কৰিলা বসুদেৱ শুনা ৰাজা তুমি জানো মোক বিশ্বাস কৰিছিলা তুমিয়ে জানো মোক বিশ্বাসঘাতক হ'বলৈ বাধ্য কৰোৱা নাই বসুদেৱ মই তোমাৰ প্ৰজা প্ৰবঞ্চক ৰজাৰ প্ৰজায়ো বিশ্বাসঘাতকতা কৰিব পাৰে ৰাজন বসুদেৱ তুমি মোক এতিয়াও ধন্যবাদ দিয়া কিহৰ বাবে ধন্যবাদ দিব লাগে ৰাজন এতিয়াও যে তুমি জীয়াই আছা এতিয়াও যে তোমাৰ মঙহ কাটি শিয়াল কুকুৰক ভক্ষণ কৰোৱা নাই দাদা ক্ষমা কৰিবা ৰাজন জীৱন মৰণৰ গৰাকী তুমি নোহোৱা বসুদেৱ ইমান প্ৰচণ্ড প্ৰতাপী ৰজা হৈও সামান্য এটি শিশুৰ লগত তুমি প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা নাভাবিবা বসুদেৱ কংস যে এতিয়াও পৰাজিত বছ তোমালোকক মই মুক্তি প্ৰদান কৰিছো কালকেতো মহারাজ বসুদেৱ দৈৱকীৰ হাতৰ বান্ধ খুলি দিয়া ভাল মহারাজ এই অপ্ৰত্যাশিত ৰাজ অনুগ্ৰহৰ কাৰণ ৰাজন গকুলৰ পৰা ৰামকৃষ্ণক আনি দিয়া অসম্ভৱ ৰাজন এই ৰাজমুকুটাৰ পুৰস্কাৰ কোনো প্ৰয়োজন নাই ভালদৰে ভাবিছো বসুদেৱ কংসৰ অনুগ্ৰহ ৰাজমুকুট অৰ্ধৰাজ্য সকলো তোমাৰ কোৱা পাৰিবা লোভ দেখুৱাই এই বসুদেৱক তুমি বিচলিত কৰিব নোৱাৰিবা ৰাজন ব্যক্তিগত সুখ ভোগৰ নিমিত্তে বসুদেৱে স্বৰ্গৰ ৰাজ সিংহাসনো নিবিচাৰে মোক লোভ দেখুৱাই মোক বশ কৰি মোৰ সহায়েৰে তোমাৰ প্ৰতিদ্বন্দ্বীক তুমি নিধন কৰি তোমাৰ কুশাসন তুমি যোগবিয়া কৰিব খুজিছা ৰাজন বসুদেৱ সপোনতো তুমি তেনে আশা নকৰিবা ৰাজন বসুদেৱৰ দ্বাৰা এই কাৰ্য কদাপি সম্ভৱ নহয় পুনৰ এই কাৰাগাৰতে তিল তিলকৈ মৃত্যু পৰ্যন্ত অতিবাহিত কৰিব লাগিব মৃত্যুৰ ভয় মোক নেদেখুৱাবা ৰাজন তোমাৰ ৰাজ শাসনত আজি সমগ্ৰ মথুৰা মৰিশালীলৈ ৰূপান্তৰিত হৈছে কিন্তু নাভাবিবা ৰাজন তোমাৰ এই কুশাসন চিৰদিনলৈ চলি থাকিব বেশ বসুদেৱ মৃত্যু পৰ্যন্ত এই কাৰাগাৰেই হ'ব তোমাৰ অন্তিম ঠিকনা কিন্তু কোনে মোক গকুলৰ পৰা ৰামকৃষ্ণক আনি দিব কোনে বসুদেৱৰ সহায়ৰ নাই প্ৰয়োজন আছে এজনেই ব্যক্তিয়েই মথুৰা নগৰত হ'ব বেশ বসুদেৱ তোমাৰ এই অহংকাৰ কিমান দিন থকা যাকে তাক সময়ত দেখা যাব বলা কালকেতু বালক মহারাজ
প্ৰিয়ে, নাথ, লাহে লাহে ৰামকৃষ্ণৰ মুখত আমি সকলো পাহৰিব ধৰিছো। তুমি বাৰু এই কথাবোৰ মন কৰিছানে প্ৰিয়ে? সঁচা নাথ। ৰাম কৃষ্ণৰ মুখত আজি আমি যে নিজকে হেৰুৱাই পেলাইছো নাথ। কেৱল আমিয়েই নে? ৰাম কৃষ্ণ যে আজি ব্ৰজবাসীৰ জীৱন হৈ পৰিছে। ঠিকেই। না, মই যে অলপ সময়ৰ কাৰণেও ৰামকৃষ্ণৰ মুখ দৰ্শন নকৰাকৈ থাকিব নোৱাৰো। সিহঁত যেতিয়া ধেনু চাৰিবলৈ যায়, কেতিয়া আহিব তাকে ভাবি ভাবি মই বাৰে বাৰে পদূলিলৈ চাওঁ না। জানো প্ৰিয়ে, জানো, আৰু মই বুজি পাওঁ তোমাৰ অন্তৰৰ কথা। কিন্তু এটা কথা প্ৰিয়ে, না, ৰামকৃষ্ণৰ দৰে সন্তান পোৱাটো সকলোৰে ভাগ্যত সম্ভৱ নহয়। না, কিন্তু তাৰ মাজতো তোমাক এষাৰ কথা কওঁ প্ৰিয়ে, কওঁ। সন্তানৰ প্ৰতি কিন্তু ইমান মোহ, ইমান প্ৰেম, ইমান ভাল পোৱাও নহয় যুগত। সেই কথা ময়ো জানো না, কিন্তু কি কৰিব? মাতৃৰ আকলোৱা হৃদয় যে সন্তানক সদায় কাষতে বিচাৰে। তুমি ঠিকেই কৈছা প্ৰিয়ে, তোমাৰ কথাটো ঠিকেই। পিছে বলা এতিয়া আমি নিজ কাৰ্যত হওঁ অগ্ৰসৰ। বলক। বলা। দাদা, শুনিছানে বাৰু তুমি? মথুৰাত যে ধেনু যজ্ঞ হ'ব। শুনিছোঁ ভাই কৃষ্ণ। ব'লা এই সুযোগতে আমি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ চলেৰে মথুৰা নগৰত গমন কৰোঁ আৰু অত্যাচাৰী কংসক বধ কৰি উদ্ধাৰ কৰোঁ আমাৰ পিতামাতা। ময়ো তাকেই ভাবিছোঁ দাদা। বাৰু ব'লা এতিয়া কৃষ্ণ। ব'লা দাদা। ৰামকৃষ্ণ এতিয়াও আহি পোৱাহি নাই। ইফালে হোৱা লাহে লাহে বেলি লহিয়াবলৈ আৰম্ভ কৰিছে। ক'তনো যায় এওঁলোক? কেনি যায় বাৰু? তেওঁলোকৰ কিবা বিপদ আপদ হোৱা নাইতো? অক্ৰূৰ সুজন, আমাৰ প্ৰণিপাত কৰক গ্ৰহণ। মোৰ প্ৰতি নমস্কাৰ কৰিবা গ্ৰহণ। পিছে অক্ৰূৰ, হঠাৎ তোমাৰ আজি এই গকুলপুৰীত শুভ আগমন। যদি কিবা বিশেষ বাৰ্তা আছে নিঃসংকোচে ব্যক্ত কৰা এই নন্দৰাজৰ আগত। গোপৰাজ, চতুৰ্দশীৰ দিনা মহাৰাজ কংসই মথুৰা নগৰে ধেনু যজ্ঞ আয়োজন কৰিছে। ধেনু যজ্ঞৰ আয়োজন কৰিছে? হয় নন্দৰাজ। তালৈকে আপোনাক আৰু আপোনাৰ দুই পুত্ৰ ৰামকৃষ্ণক নিমন্ত্ৰণ জনাইছে। মহাৰাজ কংসই ধেনু যজ্ঞৰ আয়োজন কৰিছে আৰু তালৈকে মোক নিমন্ত্ৰণ জনাইছে। হয় নন্দৰাজ। এই কথা ভাবি মই বৰ গৌৰৱান্বিত অনুভৱ কৰিছোঁ অক্ৰূৰ। নন্দৰাজ, লগতে ৰামকৃষ্ণকো তেওঁ মাতি পঠোৱাত আজি নন্দৰাজ সঁচাকৈ অতি আনন্দিত হৈছে। কেৱল মুখেৰে নিমন্ত্ৰণ নজনাই তুমি হেন সুজনক প্ৰেৰণ কৰাত আজি নন্দৰাজ সঁচাই আহ্লাদিত, সঁচাই উৎফুল্লিত। কিন্তু অক্ৰূৰ, নন্দৰাজ, এটা কথা শুনা। কওক। ৰামকৃষ্ণ আজি সমগ্ৰ ব্ৰজবাসীৰ জীৱন, ব্ৰজবাসীৰ বুকু সুদা কৰি ৰামকৃষ্ণক মই তোমাৰ লগত লৈ যাবলৈ অনুমতি দিব নোৱাৰো অক্ৰূৰ। আজি ৰামকৃষ্ণ কেৱল নন্দ যশোদাৰ তনয় নহয়, ৰামকৃষ্ণ আজি সমগ্ৰ গকুলবাসীৰ হৃদয়ৰ ধন আৰু উমৈহতীয়া সম্পত্তি। সেইহেতু অক্ৰূৰ,
শুনা অক্ৰূৰ, কওক। ৰামকৃষ্ণৰ পৰিৱৰ্তে ময়ে গৈ সেই কংসৰাজৰ ধেনুযজ্ঞত উপস্থিত হ'মগৈ। সেই কথা মই ভালদৰে জানো নন্দৰাজ। তথাপিতো পুনৰবাৰ অনুৰোধ কৰিছোঁ, 2-4 দিনৰ বাবে ৰামকৃষ্ণক আপুনি এৰি দিয়ক। যাচি দিয়া, মৰমক নেওচা দিয়া আৰু নিষ্ঠুৰ কংসৰ অনুৰোধ দলিয়াই পেলোৱাৰ কি ভীষণ পৰিণাম এবাৰ ভাবি চাওক নন্দৰাজ। জানো ভালদৰে অক্ৰূৰ, ভালদৰে জানো। মই কংসৰ কৰতলীয়া ৰজা। সেই বুলি কংসৰ এনে অন্যায় অনুৰোধ মই কোনোদৰে মানি ল'ব নোৱাৰো অক্ৰূৰ। আৰু কংস ৰজাই যদি ভাবিছে সেই অনুৰোধ মই মানি ল'ম, সেয়া তেওঁৰ ভুল। সেই ভুল কৰিব পৰা শক্তিৰ কংসৰ আছে নন্দৰাজ। অপত্য স্নেহত আপোন পাহৰা হৈ নিজৰ আৰু আপোনাৰ মৰমৰ গকুলৰ অনিষ্ট সাধন নকৰিব। নিষ্ঠুৰ কংসৰ কুপ দৃষ্টি পৰিলে কাৰো ৰক্ষা নাই। তাৰ পৰিৱৰ্তে শনি দেৱতাৰ কুপদৃষ্টি পৰিলেও বাচিবৰ চাগে উপায় আছে নন্দৰাজ। সকলো কথা ভাবি মই বৰ বিমূৰত পৰিছো অক্ৰূৰ। ৰামকৃষ্ণক তোমাৰ লগত প্ৰেৰণ কৰা কথাটো মই কেতিয়াও কল্পনাও কৰিব নোৱাৰো অক্ৰূৰ, কল্পনাও কৰিব নোৱাৰো। নন্দৰাণী, প্ৰস্তাৱ তুমি নিদিবা। নন্দৰাণী, প্ৰাণৰ পুতলি মোৰ কৃষ্ণ, যাক নেদেখিলে মই এখন টেকৰ বাবেও জীয়াই থাকিব নোৱাৰো। নন্দৰাণী, এনে নিষ্ঠুৰ প্ৰস্তাৱ তুমি নিদিবা অক্ৰূৰ। তুমি কংসক কবাগৈ যে নন্দই ৰামকানুৰ অবিহনে অকণমান সময়ৰ কাৰণেও জীয়াই থাকিব নোৱাৰে। নিষ্ঠুৰ কংসই জানো পতিয়ন যাব? তোমাৰ দৰে এগৰাকী কুসুম কোমল মাতৃৰ হিয়াৰ বেদনা আৰু পুত্ৰবৎসল নন্দৰাজৰ অপত্যৰ স্নেহৰ কথা বজ্ৰকঠোৰ কংসৰ হিয়াই জানো উপলব্ধি কৰিব পাৰিব? অক্ৰূৰ, কওক। চোৱা মোৰ সমগ্ৰ অন্ধকাৰ গৃহ পোহৰাই ৰামকৃষ্ণ আহিব লাগিছে। ৰাম কৃষ্ণ, আহ বাচাহত, আহ সোমাই আহ। পিতা, আমাৰ সেৱা গ্ৰহণ কৰিব। অক্ৰূৰ খুৰাচোন, আজি দেখোন হঠাতে আহিলা। বহুদিনৰ অন্তত আমালৈ মনত পৰিল নহয়নে? আজি আমাৰ পৰম সৌভাগ্য। ঘৃণা নকৰি আমাৰ গৃহলৈ আহিছে যেতিয়া সহজতে তোমাক যাবলৈ নিদিওঁ। কোৱা খুৰা, কিমান দিন থাকিবা? মই থাকিবলৈ অহা নাই বাচাহঁত। খুৰা, মই তোমালোকক মথুৰা নগৰলৈ নিবলৈহে আহিছোঁ, বুজিছা? ভাই কৃষ্ণ, দাদা, মথুৰা নগৰত কংসৰাজে ধেনুযজ্ঞ আয়োজন কৰিছে। তালৈকে তোমালোকক চাবলৈ মই নিবলৈ আহিছোঁ, বুজিছা? এতিয়া তোমালোক ওলাবহে লাগে। আজি দেখোন আমাৰ সৌভাগ্যৰ ওপৰতে সৌভাগ্য। সাধাৰণ গৰখীয়া ল'ৰা আমি, আজি আমাক ৰাজসভালৈ নিমন্ত্ৰণ। এই সাধাৰণ বেশেৰে মণি মাণিক খচিত আমাক ৰাজসভালৈ যাবলৈ দিবনে? আমি যে বৰ দুখীয়া খুৰা। দিব বাচাহঁত। তোমালোক দুয়ো যি ঐশ্বৰ্যৰে ভূষিত, সেই ঐশ্বৰ্য কংসৰ ৰাজসভাত নাই। আনকি কুবেৰৰ অলকাতো নাই। পিতা, আই
তুমি দেখোন কান্দিছা কিয় কান্দিছাই আমাক পঠিয়াবলৈ বেয়া লাগিছে নহয়নে যদুমণি আই পাণৰ পুতলি মোৰ কোন হতে মই তোক যাবলৈ দিওঁ তোক নেদেখাকৈ মই এখন টেকো থাকিব নোৱাৰো ব্ৰজৰ জীৱন যশোদাৰ জীৱন তই বাচা তোৰ অবিহনে কি হ'ব গোপ গোপিনীসকলৰ কি অৱস্থা হ'ব কোনে মোক আই বুলি মাতিব কোনা কাৰ মুখলৈ চাই মই সান্তনা লভিম বাচা হে মোৰ স্নেহময়ী প্ৰেমময়ী কৰোণাময় আই এইদৰে আমাৰ স্নেহতে বুৰ গৈ থাকিলে গোটেই সংসাৰখনকে পাহৰি থাকিবানে যি স্নেহেৰে যি প্ৰেমেৰে যি কৰোণাৰে তোমাৰ এই ৰামকৃষ্ণক আনন্দৰ সাগৰত বোৱাই ৰাখিছা তাৰ পৰা গকুলৰ সমস্ত নৰ নাৰী গৰু গাই বিহগ বিহগী বঞ্চিত নকৰিবাই মাতৃ স্নেহৰ মন্দাগিনী ধাৰা সকলোতে সমানে বিলাই দিয়াই তেতিয়াহে তোমাৰ মাতৃত্ব নাৰীত্ব সাৰ্থক হ'ব ৰামকৃষ্ণৰ নিচিনা সন্তান তোমাৰ বহুতো আছে আই আমি আকৌ আহিম নহয় আই তুমি চিন্তা নকৰিবা আই অক্ৰুৰ খুৰা আৰু পিতা আমাৰ লগত যাব নহয় আই পিতা কোৱা পিতা কেতিয়া যাম আমি সন্মতি দিয়ক নন্দৰাজ পিতা মই সকলো কথা গমে পিতি চাই ভীষণ সমস্যাত পৰিছো অক্ৰূৰ নন্দৰাজ কংসৰাজৰ আদেশ উলংঘা কৰাৰ শক্তি এই নন্দৰাজৰ নাই কিন্তু এটা কথা ঠিক অক্ৰূৰ নন্দৰাজ ৰাম কৃষ্ণক বুকুত সাৱটি লৈ সমগ্ৰ বিশ্বৰ সমগ্ৰ অপশক্তিৰ বিৰুদ্ধে থিয় হোৱাৰ সাহস এই নন্দৰাজৰ আছে তদুপৰি এই প্ৰাণৰ পুতলি দুয়োৰ কাতৰ অনুৰোধ সিও ভাবি চাবলগীয়া কথা আনহাতে নন্দৰাজৰ এই অৱস্থাত নন্দৰাজ গৈ মথুৰাৰ পৰা সুকলমে যে ঘূৰি আহিব পাৰিব তাৰো কিন্তু কোনো নিশ্চয়তা নাই সেইখিনিতেই ভুল নন্দৰাজ ভুল হয় নন্দৰাজ ইমান দিনে ইমান ওচৰতে থাকিও ৰাম কৃষ্ণক তুমি চিনি নাপালা যদিও বহুবাৰ চিনি পাইছা তথাপিও পুত্ৰ স্নেহত মুগ্ধ হৈ সকলো পাহৰি গৈছা এই বিষয়ে চিন্তা কৰিবলগীয়া একো নাই নন্দৰাজ ৰাম কৃষ্ণ নুহন্ত মনুষ্য আৰা দুই পৰম পুৰুষ পিতা আমাক যাবলৈ দিয়া কংস ৰাজে আমাৰ একো কৰিব নোৱাৰে আমি নিৰাপদে উভতি আহিম নহয় কোন হতে যা বুলি কওঁ বাছা তেনে কথা কবলৈচোন মোৰ জিভা অপাৰক আই আমাক যাবলৈ অনুমতি দিয়া যাবি বাচা যাবি আৰু তহঁতৰ মনত দুখ নিদিওঁ মাতৃৰ চকুলোৰে তোৰ শ্যামতনু মই তিয়াই দিম নিৰ্মম কংসক কুটা সমগ্ৰ বিশ্ব জয় কৰি আকৌ মোৰ বুকুলৈ উভতি আহিবি বাচা তেন্তে কালিলৈ প্ৰাতঃতেই যাত্ৰা আৰম্ভ কৰা হ'ব মোৰো সেই একেই ইচ্ছা তেতিয়াহে আমি ধনুযজ্ঞ সময়মতে পামগৈ নন্দৰাজ আই আমাক আশীৰ্বাদ কৰিবা যে বিশ্ব জয় কৰি পুনৰ উভতি আহোঁ আমি তোমাৰ ওচৰলৈ যা বাচাহঁত দুখুৰি পাৱে কৰিছো আশীৰ্বাদ বিশ্ব জয় কৰি আকৌ মোৰ
অক্কুৰ খুৰা খুৰা আজি ৰজনী কটাওক আমাৰ গৃহতে কাইলৈ পুৱাতে আমি যাত্ৰা কৰিম হ'ব হ'ব বাচাহঁত পিতা হব বুলিলে নহব অক্রূর যশোদা অক্রূর আমার সন্মানীয় অতিথি বলা তেওঁৰ বাবে আসন ভূষণ আৰু ভোজনৰ ব্যৱস্থা কৰোঁগৈ আহা অক্রূর আহা বলক খুৰা অতপৰে কিয় অহা নাই মোৰ প্ৰাণৰ কৃষ্ণ তেওঁ মুৰলীৰ ধ্বনি শুনিবৰ বাবে যে মোৰ অন্তৰ একেবাৰে ব্যাকুল হৈ পৰিছে ক'ত আছে কৃষ্ণ নে তুমি মোক কৰিছা চালনা ৰাধাই মোৰ বাবে ব্যাকুলভাৱে অপেক্ষা কৰি আছে ময়ো তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰি জনাব লাগিব মোৰ বিদায়ৰ খবৰ ৰাধা ৰাধা কৃষ্ণ আহিলা কৃষ্ণ কৃষ্ণ ৰাধা কি হ'ল ৰাধা বিষাদ মনে যে বৃন্দাবনে তুমি আহিলা কৃষ্ণ আহিলা আহিলা কৃষ্ণ এই ৰাধা হিয়া তোমাৰ বাবে অতপৰে ব্যাকুল হৈ পৰিছে কোৱা ৰাধা কিবা অভিলাষ আছে তোমাৰ অন্য অভিলাষ একো নাই কৃষ্ণ তোমাক দেখিয়ে ৰাধাৰ নয়ন সাৰ্থক হ'ল মাত্ৰ এবাৰ বাবে তোমাৰ মুৰলীৰ ধ্বনি এই ৰাধাই ব্যাকুল হিয়া শান্ত কৰিব খুজিছো ৰাধা তোমাৰ এই ইচ্ছা আমি নিশ্চয় পূৰণ কৰিম কৃষ্ণ কিয় আজি মুৰলীৰ ধ্বনিত ব্যথা ভৰা বিৰহৰ কৰুণ ৰাগিনী অহৰহ বাজিব ধৰিছে মনে মোৰ হয় অনুভৱ তোমাৰ মোৰ বিচ্ছেদে সময় নিচেই নিকট বাহিতি তাৰেই যেন বহি প্ৰকাশ ৰাধা হয় ৰাধিকা দুখ ভাৱ নানিবা মনত ব্যক্ত কৰোঁ অন্তৰৰ সঁচা অনুভূতি দে মন তুমি স্থিৰ কৰা ৰাধা কিছুদিন আঁতৰিম মই বৃন্দাবনৰ পৰা কিয় কৃষ্ণ কিয় বসুমতী ভয় ৰক্ষাৰ সময় আমাৰ সমাগত সেইহেতু কিছুদিন আঁতৰি থাকিম আমি ভক্তিভাৱে চিন্তিবা আমাক নাযাবা পাহৰি এতিয়া দুখ সুখ ত্যাগ কৰি মোক আনন্দ মনেৰে বিদায় দিয়া ৰাধা কৃষ্ণ প্ৰাণৰ কৃষ্ণ মোৰ স্বামী মোৰ সঁচাই যদি যোৱা আঁতৰি কি হ'ব কৃষ্ণ বিনে বৃন্দাবন হ'ব যে অসাৰ প্ৰেমৰ ৰাধিকা মোৰ যাত্ৰাৰে শুভক্ষণত বিষাদ ভাৱ নানিবা মনত তোমাৰ প্ৰাণৰ কৃষ্ণক হাঁহি হাঁহি বিদায় দিয়া মোৰ মৰমৰ স্বাক্ষৰে প্ৰিয় বাহিতি তোমাক দিলো উপহাৰ কৃষ্ণ লোৱা ৰাধে কৃষ্ণ লোৱা লোৱা ৰাধে মই উভতি আহিম কৃষ্ণ কৃষ্ণ যোৱা
তথাস্তু মই আহিছোঁ ৰাধে। কৃষ্ণ ৰাম কানু ৰাম ৰাম কোন গলি বাঁচাওক কানু ৰাম কোন গলি বাঁচাওক ৰাতিপুৱাতে মই প্ৰাণৰ পুতলি কানুক জগাই দিওঁ, মুখ হাত ধোৱাই লবনো খাবলৈ দিওঁ। তাৰ পাছত মাথাত মৰাৰ পাখি দি, গাত পিত বস্ত্ৰ পিন্ধাই, হাতত মোহন বাঁহীটি তুলি দি ধেনু চাৰিবলৈ পঠাই দিওঁ। সিহঁত যেতিয়া ধেনু চাৰিবলৈ যায়, মই চকুৰে নেদেখালৈকে চাই থাকোঁ। সিহঁতলৈ যেতিয়া চাই থাকোঁ, মোৰ ভোক পিয়াহ সকলো নাইকিয়া হৈ যায়। সিহঁত যেতিয়া সন্ধিয়াৰ সময়ত ধেনু চাৰি উভতি আহিবৰ হয়, মই তেতিয়া বাৰে বাৰে পদূলিলৈ চাওঁ। কিজানিবা সিহঁতি ক'ৰবাত দুখ পাইছে, সিহঁতক জানোচা ক'ৰবাত কাঁইতে বিন্ধিছে। এই কথাবোৰ ভাবি মোৰ কাৰণে এটা পল, এটা যুগ হয়। নাই মই নোৱাৰো। মোৰ ৰাম কানুৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। সন্ধিয়া যেতিয়া সিহঁতি জাকে ধেনু লৈ ঘৰলৈ উভতি আহে, মই সিহঁতক শীতল পানীৰে গা ধুৱাই নতুন পিত বস্ত্ৰ পিন্ধাই দিওঁ। আৰু সিহঁতক যেতিয়া লবনো মাখন খাবলৈ দিওঁ, পৰম তৃপ্তিৰে খোৱা চাই মোৰ দিনটোৰ ভাগৰ পলাই যায়। কিন্তু এতিয়া মই কাক খুৱাম? কাৰ মুখলৈ চাই মই সান্তনা লবিম? ৰাম কানু, তহঁতৰ অবিহনে যশোদাৰ কোনো অস্তিত্ব নাই। চাচোন, বৃন্দাবন আজি কাহ পৰি জিন গ'ল। ৰাম কৃষ্ণৰ অবিহনে গছৰ তৰু তৃণ, পশু পক্ষী সকলো নিতাল। আনকি উন্মাদিনী উজাই যোৱা যমুনাও আজি শান্ত। যশোদাৰ ভগা পজা আজি শূন্য। চাৰিওফালে কেৱল নিতাল নিস্তব্ধ। সঁচাকৈ ৰাম কানু, তহঁতৰ অবিহনে যশোদাৰ কোনো অস্তিত্ব নাই। ৰাম কানু, ৰাম
খুৰা তোমালোক খন্তেক অপেক্ষা কৰা। মই সৌ নদীত স্নান কৰি আহোঁগৈ। যাওক যাওক খুৰা, পলম নকৰিব। দাদা খুৰা চকু মেলক। নেমেলো চকু। কি যে মনোমোহা ৰূপ। চাই থাকিবৰ মন যায়। কি যে মোৰ ভাগ্য। অক্ৰূৰ আজি তোৰ শত জীৱনৰ তৃষ্ণা পূৰ্ণ হ'ল। খুৰা উঠক খুৰা, পৰম বৈষ্ণৱ আপুনি। হয় খুৰা, আপোনাৰ ভক্তি যুগমীয়া হওক। হে প্ৰভু, আশীৰ্বাদ কৰিব যেন অচলা ভক্তি সদায়ে থাকে। আপোনালোকৰ চৰণ সেবিবলৈ পাই এই অভাজনৰ জীৱন সাৰ্থক হ'ব। খুৰা ভগৱন্ত ভক্তৰ ওচৰত অধীন। ভগৱন্ত আজিৰ পৰা আপোনাৰ ওচৰত বন্দী। যেতিয়াই প্ৰাণ ভৰি ধ্যান কৰিব, তেতিয়াই ভগৱন্ত আপোনাৰ ওচৰলৈ লৰি আহিব। অক্ৰূৰ আজি তই মহাৰত্ন লাভ কৰিলি। পূৰ্ণ হ'ল মোৰ মনৰ কামনা। ধন্য তই অক্ৰূৰ, ধন্য। আজি মই নিশ্চিত হলো মথুৰাৰ ভৱিষ্যত উজ্জ্বল। আৰু অমানিশা আঁতৰি অতি সোনকালেই আঁতৰি যাব। বাৰু খুৰা, বলক এতিয়া আমি যাওঁ, পলম নকৰি। বলক খুৰা, ব'লা ভাই। বয়া দাদা। কালকেতু মহাৰাজ। অক্ৰূৰ গোকুললৈ যোৱা আজি বহুদিনেই হ'ল। হয় মহাৰাজ। আজি পৰ্যন্ত তেওঁ নাহিল ঘূৰি। ৰাম কৃষ্ণ নাহিব নেকি অক্ৰূৰ লগত? নহ'ব নেকি মোৰ উদ্দেশ্য সফল? মহাৰাজ, অক্ৰূৰে ৰামকৃষ্ণক আনিব, তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব। অৱশ্যে, তথাপিতো দিন বাগৰাৰ লগে লগে উৎকণ্ঠাই ঘেৰি ধৰিছে মোক। বাৰু আমাৰ মল্লযোদ্ধাগণ প্ৰস্তুত নে? হয় মহাৰাজ, আমাৰ সকলো সেনানায়ক প্ৰস্তুত আছে। বেছ মহাৰাজ, সিহঁত আহি ৰাজদ্বাৰত ৰৈ আছে। যোৱা, মোৰ অতি প্ৰিয় মল্লযোদ্ধা চানুৰ আৰু মুষ্টিকে ৰাজসভালৈ লৈ আহা। ভাল মহাৰাজ। ৰাম কৃষ্ণ প্ৰতিদ্বন্দ্বী কংসৰ।
অচিৰেই মনোবাঞ্ছা পূৰ্ণ হ'ব মোৰ মহাপৰাক্ৰমী মোৰ মল্লযোদ্ধা চানুৰ মুষ্টিক সিহঁতৰ প্ৰচণ্ড প্ৰহাৰ সহিব নোৱাৰিব সেই সামান্য বালকে বেছ অঘাখুৰ বকাখুৰ পুতনাক বধি দুৰন্ত কৃষ্ণই ভাবিছে নিজকে মহাবলৱান প্ৰকাশিছে বীৰত্ব জীৱন গকুলৰ গোপীৰ আগত সি হেনো মোৰ কালান্তক দৈৱকীৰ গৰ্ভজাত অষ্টম মহাপৰাক্ৰমী নিপতিময় যাৰ ভয়ে কম্পমান আকাশ মেদিনী বিপক্ষত এটি ক্ষুদ্ৰ শিশু গোৱালৰ ল'ৰা যিয়েই শুনে সিয়েই হাঁহিব হাঁহক সকলোৱে তথাপিতো ক্ষুদ্ৰ বুলি শিশু বুলি মই কদাপিতো নকৰো ক্ষমা মই চাম কোন সেই নন্দদুলাল কৃষ্ণ কিমান শকতি ধৰিছে বাহুত স্নেহৰ ভগিনী মোৰ ৰাক্ষসী দৈৱকী তাইৰে সন্তান আজি প্ৰাণ সন্তা মোৰ বুজিলো এই সকলোবিলাক দেৱতাৰ চক্ৰান্ত নহলেনো শত সহস্ৰ পোহৰীৰ বেষ্টিত অন্ধকাৰ ৰাতি প্লাৱন ধুমুহা সকলো নেওচি নিৰ্ভয়ে ওলাই পুত্ৰক লুকুৱাই থব পাৰে বন্দী বসুদেৱে ষড়যন্ত্ৰ তলে ভীষণ ষড়যন্ত্ৰ সকলোৱে বিচাৰিছে এই কংসৰ বিনাশ কংসময় অৱনীৰ ঈশ্বৰ এটা ক্ষুদ্ৰ শিশুৰ ভয়ত মই নহৌ বিচলিত কংসময় বেশ চানুৰ মুষ্টিক মহাৰাজ মোৰ অতিকে প্ৰিয় মল্লযুদ্ধদ্বয় তোমালোকক সকলো ভালদৰে বুজাই দিছে মোৰ সেনাপতি কালকেতুৱে মহাৰাজ তথাপিও মই কৈছো শুনা গকুলৰ পৰা ৰামকৃষ্ণ নামে দুটি বালক আহিব কিন্তু বালক বুলি সিহঁতক তোমালোকে নকৰিবা অৱহেলা অতি তুৰন্ত সিহঁতক নতুন কৌশল প্ৰয়োগ কৰি যিকোনো প্ৰকাৰে নিধন কৰিব লাগিব আৰু শুনা যদিহে তোমালোকে সেই বালকক নিধন কৰিব পাৰা তেন্তে মোৰ অৰ্ধ ৰাজ্যৰ তোমালোক গৰাকী হবা কোৱা পাৰিবা কিন্তু মনত ৰাখিবা যদিহে তোমালোক বিফল হোৱা তেন্তে তোমালোকৰ প্ৰাণদণ্ড
জানিবা নিশ্চয়। মহারাজ কোন সেই ক্ষুদ্ৰ ৰামকৃষ্ণ ইহঁতক এফালৰ পৰা ভৰিৰে গছকি গছকি প্ৰথম জমৰ নগৰে গোৱালৰ ল'ৰা ৰামকৃষ্ণ। মহারাজ আপুনি চিন্তা নকৰিব মহারাজ, এই মুষ্টিৰ মহারাজ তাৰ প্ৰাণ বায়ু উলিয়াই পঠাম। ধন্য ধন্য হে মল্লযোদ্ধদৈ, তোমালোকৰ বিৰচিত কথা শুনি অতিকে সন্তোষিত মই। শুনা, ধনুযজ্ঞৰ প্ৰথম দ্বাৰত থাকিবা চানুৰ, মহাৰাজ আৰু দ্বিতীয় দ্বাৰত থাকিবা মুষ্টিক। মহারাজ যেতিয়াই সেই ৰামকৃষ্ণক কৰিব প্ৰৱেশ, সিহঁতক দুয়ো বেৰি ধৰিবা আৰু সিহঁতক তোমালোকৰ প্ৰচণ্ড মুষ্টিৰ প্ৰহাৰে নিধন কৰিবা। এতিয়া যোৱা নিজ নিজ কৰ্তব্যত আগ্ৰহৰ। মহারাজ কংসৰ বিৰুদ্ধে শত্ৰুতা আচৰণ ৰামকৃষ্ণ দুটি গোৱালৰ ল'ৰা। এইবাৰ দেখা যাব এই গোৱালৰ ল'ৰাৰ কিমান পৰাক্ৰম। দেৱতাৰ চক্ৰান্তময় কৰিম, মৰিম কিম্বা মাৰিম, সেই নীতিৰে এইবাৰ মই ধনুযজ্ঞত ৰণৰ সূচনা কৰিম। কাৰণ কংস মই বিশ্বৰ অধীশ্বৰ। কিবা হেতু অনুৰোধ আমাৰ ওচৰত? নিবেদন অতি সামান্য। কংসৰ মালিনী মই আনিছো ফুলৰ মালা আৰু সুগন্ধিত চন্দন। চৰণত সেৱা ধৰি পিন্ধাই দিওঁ ফুলৰ মালা অতি হেঁপাহেৰে, সানি দিওঁ সুগন্ধিত চন্দন। ধন্য কৰোঁ মোৰ দুৰ্ভাগ্য জীৱন। দিয়া যদি ল'ম অতি আনন্দেৰে। হে মালিনী, সাধাৰণ গৰখীয়া ল'ৰা আমি, নকৰিবা নিপত্ৰীৰ লগত তুলনা আমাক। কাৰোৱে সৈতে তুলনা নহয়, কাৰ আছেনে সুন্দৰ ৰূপ, কাৰ আছেনে হেন বিশ্ব মোহন ৰূপ। আজি মোৰ পৰম সৌভাগ্য।
পাৱত শত সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ প্ৰভু, প্ৰণিপাত জনাইছোঁ। কাতৰে কৰিছোঁ অনুৰোধ, অভাগিনী গৃহত যে পদধূলা পেলাই সাৰ্থক কৰে যেন মোৰ দুৰ্ভাগ্য জীৱন প্ৰভু। মালিনী, আমি ঘূৰি আহোঁতে তোমাৰ গৃহত প্ৰৱেশ কৰিম। প্ৰভু এতিয়া আমি যাওঁ। ভাল প্ৰভু। ব'লা ভাই কৃষ্ণ। বোলে দাদা। আৰু আৰু কিমান দিন স্বামী দেৱী, আৰু কিমান দিন এই অন্ধকাৰ পোতাশালত আমি জীৱন নিয়াব লাগিব? নহ'ব নেকি আমাৰ দুখ মোচন? দেৱী, অচিৰে আমাৰ দুখ মোচন হ'ব দেৱী। ৰাম কৃষ্ণ আহিছে আমাক উদ্ধাৰৰ হেতু। কি ক'লে নাথ? ৰামকৃষ্ণ আহিছে? অ। ৰামকৃষ্ণ আহিছে? অ দেৱী, ৰাম কৃষ্ণ আহিছে। অ। ক'ত আছে সিহঁত? চাওঁ মই পুত্ৰক এবাৰ। ধৈৰ্য ধৰা দেৱী, পূৰ্ণ হ'ব আমাৰ মনৰ কামনা। নাথ, ধৈৰ্য ধৰা। প্ৰণাম বসুদেৱ, প্ৰণাম দৈৱকী। প্ৰণাম। অক্ৰূৰ, আহিলা বকুলৰ পৰা? ক'ত আছে আমাৰ পুত্ৰদ্বয় ৰামকৃষ্ণ অক্ৰূৰ? বসুদেৱ দৈৱকী, নয়ন সাৰ্থক কৰি চাই লোৱা তোমাৰ দুয়ো পুত্ৰক। ক'ত আছে? ক'ত আমাৰ বাচাহত ৰামকৃষ্ণ? ৰামকৃষ্ণ কৌৱা চাওঁ ৰাম ক'ত? কৃষ্ণ। চাওঁ আমাৰ পুত্ৰদ্বয়ক। পিতা, ৰামকৃষ্ণ ৰামকৃষ্ণ আহিছে। ৰামকৃষ্ণ, আহা বাচা। আই আমাৰ সেৱা গ্ৰহণ কৰিব পিতা। দীৰ্ঘজীৱী হোৱা বাচা, দীৰ্ঘজীৱী হোৱা। আমি আহিলোঁ আহিলোঁ পিতা, আপোনালোকৰ উদ্ধাৰৰ বাবে। অচিৰেই আপোনালোকৰ দুখ মোচন হ'ব। বাচাহত আচোন এবাৰ কাষলৈ আহ বাচা। আই পিতা, তোমালোক খন্তেক অপেক্ষা কৰা। আমি অত্যাচাৰী কংসক বধ কৰি তোমালোকক উদ্ধাৰ কৰিম। পিতা, কৃষ্ণ, আই বাচা, পিতা, আই আমাক আশীৰ্বাদ কৰিবা। যোৱা বাচাহত পূৰ্ণ হওক তোমালোকৰ মনৰ কামনা। এই মাতৃয়ে অন্তৰৰ সকলো দুখ পাহৰি দিছো তোমালোকক হিয়া ভৰা আশীৰ্বাদ। সেই নিৰ্মম কংসক বধ কৰা আৰু উদ্ধাৰ কৰা মথুৰাবাসীক। ৰাম, পিতা, বাচা কৃষ্ণ, পিতা, ময়ো আশীৰ্বাদ কৰিছোঁ তোমালোক দুয়োকে। পূৰ্ণ হওক তোমালোকৰ কামনা মনৰ। পিতা আৰু আই আমাক আশীৰ্বাদ কৰক, যাতে এই যুদ্ধত আমি জয়লাভ কৰোঁ। যোৱা বাচাহত এতিয়া আমি আহিলোঁ আই। যোৱা বাচা। ব'লা ভাই কৃষ্ণ। বোলে দাদা। এইবার আমি রাজা হম।
মথুরার অর্থ রাজ্যের রাজ রাজেশ্বর ভাই অন্তঃ আর অনুমতি নয় প্রবেশ করি নাই রাজসভার মাঝে নে জানো এইখন কংসৰাজৰ ৰাজসভা ইয়াত বিনা অনুমতিত প্ৰৱেশ নিষেধ আমি গকুলৰ ৰামকৃষ্ণ রামকৃষ্ণ কংস ৰজাৰ নিমন্ত্ৰণত আমি ধেনু যজ্ঞলৈ আহিছোঁ আমাৰ বাট এৰি দিয়া আমাক ভালে ভালে বাট এৰি দিয়া, নহ'লে তোমালোকৰ মংগল নহ'ব। গোৱালৰ ল'ৰা তথাপিও তহঁতৰ অতহংকাৰ মস্তিক দাদা মুচৰি মাৰাই হতক ভাল দাদা আহ মূর্খ দেখা তহতর শক্তির বিক্রম আহা ভাই, ইহঁতৰ গৰ্ব শূন্য কৰোঁ। বেছ তেন্তে সেই হওক। বেশ ভাই দাদা অচিৰেই ধ্বংস হ'ল এই দুয়ো অসুৰ। ব'লা ব'লা এতিয়া আমি যাওঁ। ব'লা দাদা কি পইচাটোত দেখিছো অমংগল। বাহু চক্ৰবোৰ লৰিছে সগদয়। শত্ৰু চাৰিওফালে দেখো ভাই ঘোৰ শত্ৰু। ঘটিব নেকি কিবা অমংগল? কি কোন মহারাজ 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 কালকেতু মহারাজ রামকৃষ্ণই আমার মল্লযোদ্ধাসকলক নিধন করিলে। কি ও মহারাজ আমার মল্ল যোদ্ধা সানুর মুষ্টিকাকে রামকৃষ্ণ করিলে নিধন? হয় মহারাজ। মই এটা কি কৰো? মই কলৈ যাওঁ কালকেতু? মই কলৈ যাওঁ? কিন্তু ই জানো সঁচা? হাসা মহারাজ, এ একেবারে হাসা। মোর কথা মিছা নহয়। বেশ হইছে বিদ্ৰোহৰ অগ্নিশিখা আৰু ডাব কৈ জ্বলি উঠ, আৰু ডাব কৈ জ্বলি উঠ। আমি আহিলোঁ মামা, আমাক প্ৰাণ ভৰি আলিংগন কৰা। নিবেদিছোঁ দুইজনে পূৰ্ণ কৰা মনৰ কামনা। ৰামকৃষ্ণ ইমান সুন্দৰ, ইমান মনোমোহা। দুধিতেন দেৱশিশু নামি আহি মৰতত মোৰ মথুৰাপুৰ কৰিলে পবিত্ৰ। সঁচাকৈ ৰামকৃষ্ণ ইমান সুন্দৰ, পবিত্ৰ কৰিলা মোৰ এই মথুৰা নগৰ। স্তব্ধ হৈ ৰলা কিয় মামা? কোৱা আমি শত্ৰু নে মিত্ৰ তোমাৰ?
শত্ৰু নুহে মিত্ৰবোৰ শত্ৰুৰূপে কৰিছে নিমন্ত্ৰণ শত্ৰু হিচাপে দিয়া মোক স্নেহ আলিংগন শত্ৰু তুমি নোহোৱা আমাৰ ৰজা হৈ ৰাজ্য কৰিছে শাসন আমিও নহওঁ শত্ৰু তোমাৰ শত্ৰুবোৰ ইমান মহান মৰণ মাধুৰী হে জীৱন্ত জাগ্ৰত হে যশোদানন্দন মোৰ মৃত্যুৰ মাধুৰী কল্পনাই তোমালোকক কৰিছে আহ্বান আহা হে যশোদানন্দন নহওঁ আমি যশোদানন্দন দৈৱকীৰ পুত্ৰ আমি জননী দৈৱকী মোৰ তোমাৰ মামা নুহে যশোদানন্দন দৈৱকী নন্দন চিৰকালে চিন্তি আছো তাকে সেই জীৱন্ত জাগ্ৰত মোৰে সন্মুখ দৈৱকীৰ নন্দন নোৱাৰ হাৰিব এই কংসৰ হাতৰ পৰা আজি এই কংসৰ ৰাজকাৰ্যত হ'ব তহঁতৰ মৰণ শুন হেৰ মূৰ্খ কংস ইপুৰীত আপেক্ষিছে মাতো তোৰ এই আগমন বেছ তেন্তে এই যুদ্ধ আৰম্ভ কৰোঁ বেছ তাৰ বাবে মই অপেক্ষিছো অতকালে তহঁতক বধ কৰি নিষ্কন্ত ঘম্মই কালকেতো বসুদেৱ দৈৱকীৰ চিহ্নহীন নাই এই ভাগিন্দয়ক উপহাৰ দিয়া যোৱা সাৱধান মূৰ্খ দৈত্য সাজু হ তই এই হলধৰৰ হাতত মৃত্যুদণ্ডৰ বাবে আজি তোক পঠাও মই যমৰ নগৰে কালকেতো চিৰহট্ট হে কৃষ্ণ অতকালে অহৰ্নিশে তোকেই চিন্তি আছো মই আহা হে মোহন অতিথি শত্ৰুভাৱে দিয়া মোক প্ৰেম আলিংগন আহা মামা যুদ্ধ কৰা মোৰ সমীপে মামা মোক বধ কৰাহি আহা মামা নুহে কৃষ্ণ হত কৃষ্ণ দেখো চতুর্দিকে মই কৃষ্ণ চতুর্দিকে মাত্র কৃষ্ণময় কত দৈবকী নন্দন কৃষ্ণ 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 নাই কংসময় এই কংসময় অবনিষ্ট
যোৱা মামা আজীৱন বৈৰভাৱে চিন্তা কৰি মোক স্থান পাবা তুমি বৈকুণ্ঠ ধামে। ময়ো যাওঁ এতিয়া পিতা মাতাৰ ওচৰলৈ।